তিনিচুকীয়া চহৰত পুনৰ লাভ জেহাদ আৰু অপহৰণৰ ঘটনা। তিনিচুকীয়া চহৰত পুনৰ লাভ জেহাদ আৰু অপহৰণৰ ঘটনা। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে তিনিচুকীয়া চহৰৰ দহুটীয়া চুকৰ জৰিগুৰিৰ নিবাসী 15 বছৰীয়া জ্যোতিকা দাসক একেখন গাঁৱৰ ভাড়াতীয়া হিচাপে থকা নাজিদ হুছেইন নামৰ যুৱক এজনে 26 তাৰিখে অপহৰণ কৰি লৈ যায় বুলি জানিবলৈ দিয়ে। ইতিমধ্যে পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত বিশ্ব হিন্দু পৰিষদ বজৰং দল তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দল পৰিয়ালবৰ্গৰ কাষত থিয় দিয়ে আৰু জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনায়। হয়, আজি আমাৰ যি দহতীয়া চুকৰ ভণ্টি এজনী জ্যোতিকা দাস বুলি আমাৰ যি ভণ্টি আছিল 15 বছৰীয়া 26 তাৰিখে এজন মুছলমান যুৱক জেহাদীয়ে আমাৰ ভণ্টিজনীক অপহৰণ কৰি লৈ গ'ল। তাৰপিছত আমাৰ সেই ভণ্টিজনী পৰিয়ালে থানাত এজাহাৰ দিছে আৰু পুলিচ প্ৰশাসনে বিচাৰিছে। আমাৰ বিশ্বাস আছে আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত নিশ্চয় উদ্ধাৰ কৰিব সেই আমাৰ নাবালিক যি ভণ্টিজনী আছে। আৰু মই এটা কথাই কৈছোঁ যে বজৰং দলে সমূহ হিন্দু ৰাইজক মই সজাগ কৰিব বিচাৰিছোঁ। আপোনালোকৰ গাঁৱত চেপে কোণে এনেধৰণৰ বিভিন্ন ঘটনা ঘটি আছে, কিন্তু এতিয়াও আমাৰ হিন্দু সমাজে কিন্তু সজাগ হোৱা নাই। কিন্তু সজাগ হ'ব হ'ল, সচেতন হ'ব হ'ল, কাৰণ আজি 15 বছৰীয়া ছোৱালীজনী কিডনেপিং কৰি লৈ গৈছে বা অপহৰণ কৰি লৈ গৈছে। আজি মাক দেউতাকে ভাত পানী নাখায়, তেওঁলোকক পৰিয়ালে চিন্তাত কান্দি অৱস্থা নোহোৱা হৈ আছে। আপোনালোকে অনুভৱ কৰিব পাৰে যে এজনী নিজৰ ছোৱালী 15 বছৰীয়া ছোৱালী ঘৰৰ পৰা যদি কোনোবা জেহাদীয়ে অপহৰণ কৰি লৈ যায়, চাওক আপোনালোকে অসমত এনেধৰণৰ কিন্তু বিভিন্ন উদাহৰণ আছে। কিন্তু আমি বিশ্ব হিন্দু পৰিষদ বজৰং দল থকালৈকে এনে ক্ষেত্ৰত কিন্তু আমি মুখিমুখ কৰিবৰ কাৰণে সদায় প্ৰস্তুত হৈ আছোঁ। আৰু আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে এই যি আমাৰ ভণ্টিজনী 15 বছৰীয়া ছোৱালী আমাৰ ভণ্টিজনীক সোনকালে উদ্ধাৰ কৰক। আৰু যদি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে ইতিমধ্যে গোটেই আমি অসমত এই মেছেজটো পঠাইছোঁ, যদি আমাৰ বজৰং দলৰ কাৰ্যকৰ্তাই পায় তেতিয়াহ'লে কিন্তু প্ৰথমে ৰাম ধুলাই দিব, তাৰপিছত পুলিচ প্ৰশাসনক আমি চঞ্জাম। ধন্যবাদ। মোৰ ভতিজাজনী যোৱা 26 তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা কিডনেপ কৰি মুছলিম ল'ৰা এজনী লৈ গৈছে। ল'ৰাজনৰ ঘৰ দহতীয়া চুক, ভাড়াঘৰত থাকে সি নাজিম হুছেইন, আৰু ভতিজাজনীৰ নাম হ'ল জ্যোতিকা দাস। কিমান বছৰ হৈছে? 15 বছৰ। আপোনাৰ ভতিজানীৰ বছৰ কিমান বয়স হৈছে? 15 বছৰ হ'ব এতিয়া, মাৰ্চৰ 18 তাৰিখে। মাইনৰ ছোৱালী। ইতিমধ্যে আপোনালোকে থানাত জনাইছেনে? থানাত জনোৱা হৈছে, থানাত FIR দিয়া হ'ল, সদৰ থানাত কোৱা মেলা হৈ গ'ল। তাৰপৰা চাৰতিও চাই আছে অলপ, আমিও বিচাৰিলোঁ বহুত CC কেমেৰা আমাৰ জনাইছোঁ আৰু কাক জনাইছে। আমাৰ এতিয়া বজৰং দলকো জনোৱা হৈছে, এইফালৰ পৰা চাপৰ এইখিনি পাই আছোঁ এতিয়া বৰ্তমান। কিন্তু ছোৱালীজনী সোনকালে লাগে আৰু যদি কোনো লোকে মানে ছোৱালীজনী দেখি পায় তেন্তে আমাক জনাব লাগে। নাম্বাৰটো দি দিছোঁ, মোৰ কণ্টেক্ট নম্বৰ 6900538522। কেতিয়াবা নাইকিয়া হৈছে ছোৱালীজনী? 26 তাৰিখৰ পৰা। কেইটা বজাত ওলাই গৈছিলে? ৰাতিপুৱা 6:10 মানত তেনেকৈ ওলাই গৈছে। ল'ৰাটোৰ নাম হৈ গ'ল নাজিম হুছেইন, দহতীয়া চুকত থাকে, ভাড়াতীয়া হয়। আৰু অৰিজিনেল ঘৰ শিৱসাগৰ নামটি আৰু আদৰ্শ। ছোৱালীজনী ঘৰৰ পৰা কি কৰি ওলাই গৈছিলে? ছোৱালীজনী ঘৰৰ পৰা আইটিয়া ফিল্ডত পেৰেড চাব যাওঁ বুলি ওলাই গৈছিলে। তাক দেউতাকে কৈছে ইমান ৰাতিপুৱাই পেৰেড নহয়, অলপ দেৰিকৈ। যোৱা 26 জানুৱাৰী তাৰিখে তিনিচুকীয়াৰ জৰিগুৰি অঞ্চলৰ পৰা নাজিম হুছেইন বুলি শিৱসাগৰৰ আদৰ্শ নামটি আদৰ্শ গাঁৱৰ এজন যুৱকে তিনিচুকীয়াৰ 15 বছৰীয়া এজনী ছোৱালী কিডনেপ কৰি তিনিচুকীয়াৰ পৰা লৈ গৈছে। ল'ৰাজনে ইয়াত মেকানিক কাম কৰিছিলে অস্থায়ীভাৱে, তেওঁলোকৰ পৰিয়ালৰ সৈতে তিনিচুকীয়াতে অস্থায়ীভাৱে তেওঁলোক নিবাস কৰি আছিল। আমি সমূহ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে এই 15 বছৰীয়া ছোৱালীজনী যদি তেওঁলোকে ক'ৰবাত দেখা পায় বা চিনাক্ত কৰে বা সেই ল'ৰাজনক দেখা পায়, তেতিয়াহ'লে আমি পৰিয়ালৰ সৈতে বা তিনিচুকীয়া সদৰ থানাত যোগাযোগ কৰে যেন।